হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই হ'ব। এতিয়া আমি বৰ্তমান উমচাই গৈ আছোঁ। কাৰ্বিআংলং ডিষ্ট্ৰিক্টত হয়। আমি নগাঁৱৰ পৰা আহিলোঁ, বৰ্তমান মিলিত উঠি চাহ খালোঁ আৰু এতিয়া আমি উমচাই যাম। জেগাটো বহুত ধুনীয়া হয়, পাহাৰীয়া জেগা হয়, পুৰা ফুল নেচাৰেল হয় আৰু আজি বতৰটো কিন্তু ভালেই। আৰু আপোনালোক আমাৰ লগত থাকক আৰু চাওক কেনেকুৱা লাগে ক'ব পিছত, আৰু আপোনালোকৰ পিছত এক্সপ্ল'ৰ কৰি আহিব পাৰিব। এতিয়া বৰ্তমান কাৰ্বিআংলং ডিষ্ট্ৰিক্টত সোমাই আহি এটা প্লেচ পাইছোঁ দলং এখনৰ ওপৰত। ইয়াতে পুৰা বৰষুণ দি আছে। ইয়াতে আপুনি এনি টাইম বৰষুণ পাবই, যিহেতু পাহাৰীয়া এৰিয়া হয়, গোটেইটো বৰষুণ হ'বই। আৰু যোনখন দলং হ'ব দলংখনে আপুনি তলত চাওক পুৰা পানী গৈ আছে, যিহেতু 2-3 দিন ধৰি বৰষুণ দিয়ে আছে। ভৰি দি ৰাখছোন তলত আবে তো ভাই। তো আমি এতিয়া বৰষুণৰ কাৰণে ৰখি দিবলগীয়া হ'ল, আগবাঢ়িব নোৱাৰিলোঁ। ইমানেই বৰষুণ দিছে, আমি বাইক চলোৱাত স্কুটি চলোৱাৰ প্ৰব্লেমো আছিলে, সেইটো কাৰণে ৰখি দিলোঁ। আৰু অলপ বৰষুণটো কমক তাৰপিছত যাম। এতিয়া বৰ্তমান বৰষুণ এৰিছে আৰু পোহৰটো আকাশখন খুলিছে আৰু বহুত ভাল লাগিছে এতিয়া, যিহেতু ভালকৈ চাব পাৰিছোঁ। আপুনি বৰষুণৰ কাৰণে ভালকৈ চাব পৰা নাছিলোঁ, চব ডাৱৰ আন্ধাৰ হৈ আছিলে। আৰু এতিয়া আমি বহুত ধুনীয়া লোকেশ্যন এটা পাইছোঁ, ভিউ এটা দেখিছোঁ। আৰু আপোনালোকে চাওক ভিউটো চাওক, আৰু ইয়াত তলত চাওক চব কলগছৰ খেতি। ইয়াতে পাহাৰৰ মাজতে চব পাহাৰৰ তলত চব কলগছৰ খেতি কৰিছে। কাষতে এখন ধুনীয়া নদী এখন বৈ গৈছে। আৰু অৱশেষত আমি যোনটো লোকেশ্যনলৈ আহিছিলোঁ সেই লোকেশ্যনটো পালোহি। ইমান দূৰ বৰষুণত তিতি আৰু আমি এটা কাপোৰ সলাই ল'লোঁ, যিহেতু আমাৰ কাপোৰ চাৰ্ট চব তিতি গৈছিলে, ঠাণ্ডা লাগি আছিলে। সলাই ল'লোঁ, লাগ ভাল আমি লৈ আহিছিলোঁ এক্সট্ৰা কাপোৰ। আৰু এতিয়া আমি যোনটো লোকেশ্যন পাইছোঁ, ব'লক আপোনালোক লোকেশ্যনটো দেখাওঁ আৰু আপোনালোকে আমাৰ লগত ভিউ এনজয়
তোমালোকে ভিউ এনজয় কৰা, আমিও অলপ ভিউ এনজয় কৰোঁ।